Hello student. In our previous class I already discussed induction proper. Today I am going to start induction improperly so called. In induction improperly so called, we know that there is no inductive loop. Who said this? According to Mill, he divided induction proper and induction improperly so called. In induction proper there is inductive loop, and induction improperly so called there is no inductive loop there. In induction proper it is divided, mainly parts are three. One called the perfect induction, next one parity of reasoning, and third one called colligation of fact. Okay, আমাৰ আগমনক দুটা ভাগত বিভক্ত কৰিছিল। সেই দাৰ্শনিকজনৰ নাম হ'ল মিল, আৰু মিলৰ মত অনুসৰি ইণ্ডাকশ্যন প্ৰপাৰ মানে ইণ্ডাকশ্যন ইম্প্ৰপাৰলি so called তথাকথিত আগমন বা আগমনাভাস বুলি কোৱা হয়। ইয়াত আগমনাত্মক জাপ নাই, সেইকাৰণে আমাৰ ইণ্ডাকশ্যন ইম্প্ৰপাৰলি so called যিকেইটা ভাগ দিয়া হৈছে পাৰফেক্ট ইণ্ডাকশ্যন, পেৰিটি অফ ৰিজনিং, কলিগেশ্যন অফ ফেক্ট, ক'তো আমি কি নাপাওঁ? আগমনাত্মক জাপ নাপাওঁ। যদি কেতিয়াবা প্ৰশ্ন দিয়ে যে পূৰ্ণ আগমনত আগমনাত্মক জাপ পোৱা যায়নে? নাযায়। পাৰফেক্ট পেৰিটি অফ ৰিজনিঙত আগমনাত্মক জাপ পোৱা যায়নে? নাযায়। কলিগেশ্যন অফ ফেক্টত আগমনাত্মক জাপ পোৱা যায়নে? নাযায়। কাৰণ কিয় নাযায়? কাৰণ এইটো আমাৰ তথাকথিত আগমন বা আগমনাভাসৰ এটা প্ৰকাৰ। ক্লিয়াৰ? আচ্ছা, সেইকাৰণে আজি আমি তোমালোকক পূৰ্ণ আগমন বা পূৰ্ণ গণনাভিত্তিক আগমনৰ বিষয়ে আলোচনা কৰিম, আৰু এই পঢ়াখিনি তোমালোকে অলপ মন দি শুনিবা যে পূৰ্ণ আগমন বস্তুটো কি। প্ৰথমত মই ইংৰাজীত কম, তাৰপিছত তোমালোকৰ অসমীয়াত কৈ থাকিম। পূৰ্ণ আগমনক ইংৰাজীত কোৱা হয় পাৰফেক্ট ইণ্ডাকশ্যন। পাৰফেক্ট মানে কনফাৰ্ম হ'বই। পাৰফেক্ট ইণ্ডাকশ্যন, one point is that there is no law of causation, though it is certain, because there is limited totality. যদিও কাৰ্যকাৰণ বিধি, যদিও পূৰ্ণ আগমনত কাৰ্যকাৰণ বিধি নাই, তথাপিও ই নিশ্চিত, কাৰণ ইয়াত সিদ্ধান্তৰ সংখ্যা অতি সীমিত। সিদ্ধান্তৰ সংখ্যা সীমিত হ'লে আমাৰ কোনো এটা বস্তু গঠন কৰোঁতে কি লাগে? নিশ্চিত হৈয়ে থাকে। ফৰ এক্সাম্পল, all the known planets are moving round the sun. all the known planets, তুমি যিকেইটা আমাৰ সৌৰজগতৰ বা আমাৰ গ্ৰহৰ কথা ক'বা, সেইকেইটা তোমালোকক নিশ্চিত হ'ব লাগিব যে কেইটা জানা? ছাৰ মই 8টা জানো। সেইটো হ'ব নিশ্চিত বা কনফাৰ্ম। সেইকাৰণে ইয়াত যদিও কি নাই, যদিও আমাৰ কাৰ্যকাৰণ বিধি নাই, তথাপিও ই নিশ্চিত, কাৰণ ইয়াৰ সংখ্যা সীমিত। পৰীক্ষাত বহুতবাৰ প্ৰশ্ন দিয়ে, তোমালোকক বহুতবাৰ আহিয়ে থাকে। পাৰফেক্ট ইণ্ডাকশ্যন ইজ চাৰ্টেন, though we know that there is no law of causation. Students should write at that time because there is limited totality. Why limited totality? Because limited totality, if limit is total are there, totality are there, মানে সংখ্যা যদি সীমিত হয়, তেতিয়া আমাৰ কোনো এটা কাম সম্পূৰ্ণ কৰোঁতে বেছি সময় নালাগে। সেইকাৰণে পূৰ্ণ আগমন আমাৰ কি কৰা হৈছে? নিশ্চিত বুলি কোৱা হৈছে। এই পাৰফেক্ট ইণ্ডাকশ্যনক it is divided into two parts. পাৰফেক্ট ইণ্ডাকশ্যনক দুটা ভাগত বিভক্ত কৰিছে। ঠিক আছে? এটা হৈছে পূৰ্ণ আগমন আৰু এটা হৈছে অপূৰ্ণ আগমন। এটা হৈছে পাৰফেক্ট ইণ্ডাকশ্যন আৰু এটা হৈছে ইমপাৰফেক্ট ইণ্ডাকশ্যন। পাৰফেক্ট ইণ্ডাকশ্যন ইজ ডিভাইডেড ইনটু টু পাৰ্টছ, পাৰফেক্ট আৰু ইমপাৰফেক্ট, পূৰ্ণ আগমন আৰু অপূৰ্ণ আগমন।
পূৰ্ণ আগমন মানে যিটো আগমনত তোমালোকৰ আলোচনা কৰিলোঁ এইটো পূৰ্ণ আগমন। আৰু ইমপাৰফেক্ট ইণ্ডাকশ্যন অপূৰ্ণ আগমন হৈছে আমাৰ আনচাইণ্টিফিক ইণ্ডাকশ্যন, যিটো অলৰেডি আমি আলোচনা কৰিছিলোঁ ইণ্ডাকশ্যন প্ৰপাৰত। ঠিক আছে, সেইকাৰণে যদি কেতিয়াবা তোমালোকক প্ৰশ্ন দিয়ে পূৰ্ণ আগমন কেই প্ৰকাৰ আৰু কি কি, পূৰ্ণ আগমন দুটা প্ৰকাৰ ভাগ কৰা হৈছে, পূৰ্ণ আগমন আৰু অপূৰ্ণ আগমন। পূৰ্ণ আগমন পূৰ্ণ আগমনে হয় আৰু অপূৰ্ণ আগমন হৈছে আমাৰ আনচাইণ্টিফিক ইণ্ডাকশ্যন। পৰীক্ষাত কেতিয়া দিব পাৰে যে ৰাইট দ্য ডিফাৰেন্স বিটুইন পাৰফেক্ট এণ্ড ইমপাৰফেক্ট ইণ্ডাকশ্যন। At that time you write perfect induction. I am giving the notes first, so that particular note you can write. After that you write the unscientific induction, it is called imperfect induction. কেতিয়াবা তোমালোকক প্ৰশ্ন দিব পাৰে যে পূৰ্ণ আগমন আৰু অপূৰ্ণ আগমনৰ পাৰ্থক্য নিৰ্ণয় কৰা। তোমালোকে পূৰ্ণ আগমনটো পূৰ্ণ আগমনে কৰিবা, যিটো দিয়া আছে সেইটো নোটে লিখিবা, আৰু অপূৰ্ণ আগমন যিটো আছে সেইটো তোমালোকে অবৈজ্ঞানিক আগমন তোমালোকে কৰিবা। হ'ব, তেনেকুৱাকৈ পূৰ্ণ আগমন আৰু অপূৰ্ণ আগমনৰ মাজত পাৰ্থক্যটো কৰিব পাৰিবা। আৰু ইণ্ডাকশ্যন ইম্প্ৰপাৰলি চ' যিটো নোট দিয়া হ'ব এইটো ইয়াত মেক্সিমাম 1 and 2 মাৰ্কছৰ মেক্সিমাম প্ৰশ্ন দিব। সেইকাৰণে তোমালোকে যিমান অলপ কনচেপ্টবোৰ দি আছোঁ তোমালোকে কৰিবা, আৰু তোমালোকক গোটেইখিনি নোট মই লাহে লাহে দি থাকিম। আৰু এইটো পাৰ্টৰ নোট তোমালোকক দিয়াই আছে, তোমালোকে ধীৰে ধীৰে পঢ়ি থাকিবা। আৰু মই যেতিয়া তোমালোকক ক্লাছত ধৰিম যে এই প্ৰশ্নটো কি তোমালোকে ক'ব লাগিব। হ'ব, আৰু পূৰ্ণ আগমনত আৰু এটা কথা হৈছে যে পূৰ্ণ আগমনক কি কোৱা হৈছে, চাৰ্টেন কোৱা হৈছে, কাৰণ পূৰ্ণ আগমন নিশ্চিত বুলি কোৱা হৈছে। তেনেহ'লে